শংকৰ জন্মোৎসৱ হ'ল বৈষ্ণৱ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম দিৱস। অসমৰ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে অতি উলহ মালহেৰে ইয়াক উৎসৱ ৰূপে পালন কৰে। সাধাৰণতে আহিন মাহৰ বিজয়া দশমীৰ দিনা শংকৰ উৎসৱ হয়। প্ৰতি বছৰে অসম চৰকাৰে এই দিনটো স্থানীয় বন্ধৰ দিন ৰূপে ঘোষণা কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে 1449 খ্ৰীষ্টাব্দত, অসমীয়াত 1371 শকত, নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত। দেউতাকৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাকৰ নাম আছিল সত্যসন্ধা। সৰুতে মাক দেউতাকৰ বিয়োগ ঘটাত বুঢ়ীমাক খেৰসুতীয়ে শংকৰদেৱক তুলি তালি ডাঙৰ দীঘল কৰিছিল। মহেন্দ্ৰ কন্দলী আছিল শংকৰৰ শিক্ষাগুৰু। কেৱল অ-ফলা আৰু ক-ফলা শিকিয়েই কৰতল কমল কবিতা লিখি 12 বছৰ বয়সতে শংকৰে স্ব-প্ৰতিভাৰ উমান দিছিল। তেওঁ কেইবাবাৰো তীৰ্থ ভ্ৰমণলৈ গৈছিল আৰু আন সংস্কৃতিৰ ভালেখিনি গোটাই পিটাই আনি অসমীয়া সংস্কৃতি সমৃদ্ধ কৰিছিল। খোল তাল অংগীয়া নাটৰ পৰা বৰগীতলৈকে সকলোখিনি শংকৰৰ অৱদান। ইয়াৰ উপৰিও তেওঁ জাতি বৰ্ণহীন এখন বৃহত্তৰ সমাজ গঢ়াৰ প্ৰয়াস কৰিছিল। কোচ, মেচ, হিন্দু, মুছলমান, ধনী দুখীয়া সকলোকে এক কৰি শংকৰে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। অসমীয়া জাতিৰ গঠনৰ প্ৰতি শংকৰৰ অৱদানসমূহ আজি তেওঁৰ মৃত্যুৰ 570 বছৰৰ পিছতো ছিদ্ৰবিহীন। তেখেতৰ তিৰোভাৱ তিথিটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰা হয় যদিও শংকৰদেৱ সংঘই গুৰুজনাৰ জন্ম দিনটোকে কেৱল উদযাপন কৰে। সংঘৰ লগতে অসমৰ বৈষ্ণৱপন্থীসকলে বিভিন্ন জিলাত ঠায়ে ঠায়ে শংকৰ জন্মোৎসৱ পালন কৰে। দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। সেয়েহে প্ৰতি বছৰে আহিন কাতি মাহত শংকৰ জন্মোৎসৱ পালন কৰা হয়। এইদিনা ভক্তসকলে লগ হৈ নামঘৰত নাম কীৰ্তন কৰি এই উৎসৱ পালন কৰে। উৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰসংগ কীৰ্তন, আইসকলৰ নাম, ভক্তি ৰত্নাৱলী পাঠ, সত্ৰীয়া নৃত্য প্ৰদৰ্শন, ধৰ্মালোচনা সভা, নাম প্ৰসংগ আৰু সন্ধিয়া ভাওনা পৰিৱেশন আৰু বন্তি প্ৰজ্বলন কৰা হয়। 25 ছেপ্টেম্বৰ তাৰিখে অসমৰ চৰকাৰে শংকৰ জন্মোৎসৱ দিনটো ড্ৰাই ডে হিচাপে ঘোষণা কৰে।